চুকীয়া পথাৰত থকা শিৱ মন্দিৰ ভাগ হৈছে জাগৃত আৰু আপোনালোকে যদি নাই অহা গণকৈ চুকীয়া পথাৰ মন্দিৰলৈ এবাৰ আহিব আপোনালোকৰ সকলো মনৰ আশা পূৰণ হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকলে, ইয়াত দেখিছেনে আমি চুকীয়া পথাৰ শিৱ মন্দিৰত আহিছোঁ আৰু এইবিলাক হৈছে গাড়ী পাৰ্কিং কৰিবলৈ জেগা বনাই দিছে আৰু তেওঁলোকে পাৰ্কিঙৰ নামত 30 টকাকৈ সংগ্ৰহ কৰিছে আৰু গাড়ীখন সুৰক্ষিত হিচাপে তেওঁলোকৰ হাতত থাকে। দেখিছেনে কিমান গাড়ী হৈছে আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তৰ ভিৰ লাগিছে। এইয়া আমি পাৰ্কিং কৰি এতিয়া মন্দিৰলৈ বুলি আগবাঢ়িছোঁ আৰু এয়া দেখিছেনে পিছে পিছে ভক্তৰ কিমান লানি নিচিগা অৱস্থা হৈছে। আমি এতিয়া পাওঁতে প্ৰায় 10টা-11টা বাজিবলৈ হ'ল আৰু আজি যিহেতু শিৱৰাত্ৰি 11 বজাৰ পৰা লগ্ন আছে, সেই গতিকে এতিয়া ভক্তৰ ভিৰ হৈছে আৰু এইফালে দেখিছেনে দোকান বজাৰ মেলা সকলো ধৰণৰ মেলা বহিছে আৰু ইয়াত 5 দিনীয়াকৈ তেওঁলোকে শিৱ পূজা পাতিছে আৰু 5 দিনতেই ভক্তৰ লানি নিচিগাৰ ভিৰ দেখিবলৈ পোৱা যায়। মই অৱশ্যে পোনপ্ৰথমবাৰৰ বাবে এই মন্দিৰ ভাগলৈ আহিছোঁ আৰু দেখি সঁচাকৈ আচৰিত হৈছোঁ। আৰু এটা কথা, এই শিৱ মন্দিৰ ভাগৰ যিটো শিৱলিংগ, সেই শিৱলিংগটো নিজেই আৱিৰ্ভাৱ হোৱা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ভক্তৰ ভিৰ যথেষ্ট হৈছে, কিমান পাৰোঁ নাজানো। আৰু ব'লক তেন্তে আমি এতিয়া পোনপ্ৰথমতেই চাকি বন্তি লৈ এতিয়া আমি মন্দিৰলৈ আগবাঢ়িম। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। ঘিউ চাকি দিব নেকি? ঘিউ চাকি দিওঁ নে মিঠা দিছোঁ? ঘিউ চাকি দিওঁ, ঘিউ চাকি দিব লাগে বোলে। এইয়া আমি চাকি বন্তি লৈ এতিয়া মন্দিৰৰ ভিতৰলৈ আগবাঢ়িছোঁ। ইয়াত দেখিছেনে কিমান দীঘলীয়া লাইন আৰু এই মন্দিৰ ভাগ বনাই আছে। এই একেবাৰে পদূলিৰ পৰা ইয়াত দেখিছেনে কিমান লাইন পাতি আছে। ইয়াৰ পৰা একেবাৰে ভিতৰলৈকে 2টা নিচিগা লাইন গঠন হৈ আছে আৰু এইফালে আকৌ বন্তি জ্বলোৱা দেখিছেনে, বন্তি জ্বলাই আছে আৰু জ্বলি শেষ হ'বলৈ নপাওঁতে এইয়া ভকতৰ ভিৰ হোৱা দেখি বন্তিবোৰ উঠাই দিবলগীয়া হৈছে। আচলতে ইমানেই ভক্তৰ ভিৰ হৈছে, ৰাতিপুৱা এতিয়া 10-11 মান বজালৈকে কিমান হাজাৰ হাজাৰ বন্তি ইয়াত জ্বলোৱা হৈছে। অকল এইখিনিতে নহয় আৰু বন্তি জ্বলোৱা আৰু এডোখৰ ঠাই আছে, তাতো মই দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ভিডিঅ' কৰিবলৈ একো সুবিধাই নোহোৱা হৈছে, ইমানেই মানুহ ভিৰ, মানে সোমাবলৈ তাত কোনো অপশ্যনেই নাই।